বাঘ সেনা খোলক, বান্দৰ সেনা খোলে, গৰু সেনা খোলে, ছাগলী সেনা খোলে, এইবিলাকক লৈ আমাৰ মাথা মাৰিবলৈ সময় নাই। আৰু এইবিলাক আমি সময় নষ্টও নকৰোঁ। কিন্তু এটা কথা স্পষ্ট যে সংগঠন খুলি ন্যায় সন্তুষ্ট কৰিবৰ কাৰণে আমাৰ অসমীয়া সত্তাটোক কোনোবাই অপমান কৰিব। সংগঠন খুলি ন্যায় সন্তুষ্ট কৰিবৰ কাৰণে আমাৰ বুৰঞ্জীৰ ওপৰত কোনোবাই অপমানসূচক মন্তব্য কৰিব। সংগঠন খুলি ন্যায় সন্তুষ্ট কৰিবৰ কাৰণে আমাৰ আৰাধ্য দেৱতা ৰাধা কৃষ্ণৰ ফটোখনৰ ওপৰত অশ্লীল মন্তব্য প্ৰদান কৰিব। এনেধৰণৰ অপশক্তিবিলাকৰ বিৰুদ্ধে জাতীয় সংগ্ৰামী অসমে থিয় দিব আৰু থিয় দি আহিছে। আৰু জাতীয় সংগ্ৰামী অসম শিৱসাগৰ জিলা সমিতি, ডিব্ৰুগড় জিলা সমিতিয়ে পৃথকে পৃথকে ইউনুছ তামুলীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিলে আৰু তাৰ পৰিপ্ৰেক্ষিততে শিৱসাগৰ সদৰ থানাত ইতিমধ্যে ইউনুছ তামুলীক গ্ৰেপ্তাৰ কৰি ৰখোৱা হৈছে। গতিকে ইউনুছ তামুলীৰ ওপৰত কঠোৰতকৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি অসম আৰক্ষীৰ দাবী উত্থাপন কৰিছোঁ। ইয়াৰ লগতে মই আৰু এটা কথা ক'ব বিচাৰিছোঁ, আপোনালোকৰ সংবাদ মাধ্যমলৈ মোৰ এটা অনুৰোধ যে আপোনালোকে ইউনুছ তামুলী হৈ সংবাদ